হাই বন্ধু বান্ধৱীসকল, মই অবিনাশ। মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কংগ্ৰেছক যেনেকৈ বিসম্বাদে ডুবাইছিলে, বিজেপিৰো সেই একেই গতি হ'বলৈ গৈ আছে নেকি? আচলতে বিজেপিত যিখিনি কংগ্ৰেছীয়ে গৈ জইন কৰিছিলে, বিজেপিত সোমাইছিলে, সেইখিনি আচলতে সকলোৱে জেল যোৱাৰ ভয়তে বিজেপিত সোমাইছিলে নেকি? এই কথা মই কোৱা নাই, এই কথা কৈছে এজন বিজেপিৰে প্ৰাক্তন বিধায়কে। আৰু তেখেতে কি কৈছে আচলতে মই আপোনালোকক এই প্ৰতিবেদনটোৰ জৰিয়তে দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু যিসকলে আজি মোৰ ইউটিউব চেনেলটো নতুন কৰি ভিজিট কৰিব, প্লিজ আপোনালোকে ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। গতিকে বলক এতিয়া আমি ভিডিঅ'টি সম্পূৰ্ণকৈ উপভোগ কৰোঁ। দেশ জাতিৰ জনসেৱাৰ স্বাৰ্থত নহয়, চিণ্ডিকেটৰ ধন সুৰক্ষা কৰা, জেললৈ যোৱাৰ ভয়তে তেওঁলোকে বিজেপিলৈ আহিছিল। ৰাজ্যিক বিজেপিত এতিয়া ভয়ংকৰ বিসম্বাদৰ জুইত নিবাৰণত ব্যৰ্থ ৰাজ্যিক বিজেপি। উমি জ্বলি থকা বিসম্বাদৰ জুইকুৰা এতিয়া যেন দাওকৈ জ্বলিবলৈ ধৰিছে। বিজেপি উৎপাতত অস্তিত্বহীন পুৰণি বিজেপি, অস্তিত্বৰ সংকটত পৰি বিসম্বাদ পুৰণি বিজেপিৰ ক্ৰমাৎ স্পষ্ট হ'বলৈ ধৰিছে। বিজেপিৰ ভিতৰ চৰাত উমি জ্বলি থকা বিসম্বাদৰ জুইকুৰা। বিজেপি বিধায়ক মৃণাল শইকীয়াৰ পিছতে এইবাৰ মুখ খুলিছে নলবাৰীৰ প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মাই। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতালৈ প্ৰেৰণ কৰা এক পত্ৰত স্পষ্ট হৈছে বিজেপিৰ ভিতৰ চৰাত বিজেপিয়ে চলাই থকা ময়মতালিৰ। কেৱল পত্ৰ যোগেদিয়ে নহয়, সংবাদ মাধ্যমৰ আগতো অশোক শৰ্মাই স্পষ্টভাৱে দাবী কৰিছে যে এইসকল বিজেপিয়ে জেললৈ যোৱাৰ ভয় আৰু চিণ্ডিকেটৰ ধন সোপা সুৰক্ষা কৰাৰ স্বাৰ্থতে বিজেপিলৈ আহিছিল। নকলেও হ'ব যে এই কথাৰে পুৰণি বিজেপি অশোক শৰ্মাই কেৱল নলবাৰী জিলাৰ মন্ত্ৰীগৰাকীয়ে লক্ষ্য কৰি লোৱাই নাই। অশোক শৰ্মাই তেওঁলোকে শব্দটোত উচ্চাৰণ কৰি ৰাজ্যৰ ৰাজনীতি আৰু চৰকাৰত গুৰু গোসাঁই নামানি দপদপাই থকা বিজেপিসকলকে যে কৈছে সেয়া স্পষ্ট হৈছে। পত্ৰখনত অশোক শৰ্মাই কয়, আঁচনিৰে কিছু সংখ্যকহে পদ লেহনকাৰী সজাব পাৰি, স্বাভিমানীসকলক নোৱাৰি। বিজেপিৰ ৰাজ্যিক সভাপতিলৈ আহ্বান জনাই তেওঁ কয়, এই উভত গুৰে নচা অহংকাৰী নেতা কেইজনক নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন বুলি মনে নধৰেনে? অন্যথা 2016ৰ দৰে 2024তো বৃহৎ পৰিৱৰ্তন যে হ'ব সেয়া নিশ্চিত। সকলোৱে মিলি উন্নয়নৰ অংশীদাৰ হোৱাৰ সুবিধা দিয়ক। অনুগ্ৰহ কৰি এজনক সুৰক্ষা দিয়াৰ স্বাৰ্থত সিদ্ধান্ত নল'ব। তেওঁলোকে চিণ্ডিকেট চলাই কৰোণাৰে ধন সংগ্ৰহ কৰি ক্ষমতাৰে ৰাজ্যক ভয় খুৱাই থকা সময়তো আমি নিৰ্ভীকভাৱে দলৰ সাংগঠনিক কাম কৰি আছিলো, দলটোক শক্তিশালী কৰিছিলো। দলৰ নেতৃত্বত চৰকাৰ চলি থকাৰ পিছতো সুবিধালৈ কেৰেপ নকৰি মিছলীয়া প্ৰলোভন দিয়া নেতাসকলৰ লগত থকাতকৈ সুতৰ বিপৰীতে থাকি হলেও আদৰ্শৰ হকে যুঁজি যাম। সভাপতি মহোদয়, উল্লেখ্য যে পুৰণি বিজেপি তথা প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ এই পত্ৰৰ চৰ্চা চলি অহা বিজেপি দলীয় বিসম্বাদক পুনৰ এবাৰ প্ৰমাণ কৰিলে। কিছুদিন পূৰ্বে বিজেপি বিধায়ক মৃণাল শইকীয়াও বিজেপিৰ দাম্ভিক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ খুচাৰ হৈছিল। মন্ত্ৰী বৰুৱাই মৃণাল শইকীয়াই তাচ্ছিল্য কৰি ৰাতি 8 বজাৰ পোষ্টত গুৰুত্ব দিব নালাগে বুলি মন্তব্য কৰিছিল। এইবাৰ সেই একেজন মন্ত্ৰীকে লক্ষ্য কৰি অশোক শৰ্মাই চিণ্ডিকেটৰ ধন সুৰক্ষা দিয়া আৰু জেললৈ যোৱাৰ ভয়তহে বিজেপিলৈ অহা বুলি দাবী কৰিছে। এই দাবীয়ে বিজেপি সোপাৰ প্ৰতি সঘনে উত্থাপিত এই অভিযোগক পুনৰ এবাৰ মান্যতা দিলে বুলিবই পাৰি। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।